ৰাজপথত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ মাটিৰ পট্টা বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত গোগামুখত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ প্ৰায় 1.5 শতাধিক পৰিয়ালৰ লোকে একেলগে 15 কিলোমিটাৰ পদযাত্ৰা কৰি উলাই আহিল গোগামুখ ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বিগত কেইবাটাও বছৰে মাটিৰ পট্টা বিচাৰি আন্দোলন কৰি আহিছিল এই সকল পট্টাহীন লোক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ দলৰ নেতৃত্বত এইদৰে উলিওৱা হল বৃহৎ প্ৰতিবাদী সমদল পাৰ্বতীপুৰৰ পৰা গোগামুখ অভিমুখে বিশাল ৰেলে গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ উলাই আহে যদিও কটকটীয়া নিৰাপত্তা বেষ্টনীৰ সন্মুখীন হয় প্ৰতিবাদকাৰীসকলে ৰং মাটিৰ পট্টা দিব লাগিবই সেই কথা দাবী উত্থাপন কৰিবলৈ আজি বৃহত্তৰ গোগামুখৰ ৰাইজ ওলাই আহিছে আৰু এটা কথা অত্যন্ত স্পষ্ট যে আমাক মাটিৰ পট্টা দিব লাগিবই আৰু আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ আমি এটা দল গঠন কৰিছোঁ আৰু দল গঠন কৰি আমি স্পষ্টভাৱে কথা কৈ দিব বিচাৰিছোঁ আমি ইতিমধ্যে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক মাটিৰ পট্টা দিব লাগিব কিন্তু আমি এতিয়া ক'ব বিচাৰিছোঁ যে আমাক মাটিৰ পট্টা দিয়া হোৱা নাই সেইকাৰণে আমি দল গঠন কৰিবলৈ ওলাই আহিছোঁ আৰু আমাৰ যেতিয়া চৰকাৰ হ'ব অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহে ভূমিৰ পট্টা পাব ধেমাজিৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট ইছান নিউজ